নমস্কাৰ প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমতে এটা ব্ৰেকিং নিউজ কৰোনাত আক্ৰান্ত হোৱা নাই মৰিগাঁৱৰ এছপি তথা উপায়ুক্ত ডিসি এছপিৰ নমুনা পৰীক্ষাত আহিল নিগেটিভ কোভিড-19ত আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল দুয়োগৰাকী বিষয়া টুইটযোগে জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬ জন আৰু ৰাজ্যত কোভিড-19ত আক্ৰান্ত ৯ জন লোকৰ আৰোগ্য লাভ পুনৰ এবাৰ জনাইছো কালি দিনটো সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ আছিল আজি খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল কাৰণ আমি জনাই গৈছিলো যে মৰিগাঁৱত যেহেতু আৰক্ষী তথা উপায়ুক্তগৰাকী তথা সাংবাদিকসকলক কোৱাৰেণ্টাইন ব্যৱস্থা কৰা হৈছে আৰু পৰীক্ষা কৰা হৈছে বিয়লিৰ ভাগলৈ সেই ৰিপৰ্ট অহাৰ কথা আছিল কিন্তু এই মুহূৰ্তত যি খবৰ আমি জনাই গৈছো যে উপায়ুক্তগৰাকী বা এছপিৰ নমুনা পৰীক্ষাত নিগেটিভ আহিছে আৰু সুন্দৰভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে আৰু এয়া হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইট কোভিড-19ত আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল দুয়োগৰাকী বিষয়া টুইটযোগে জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ্যাপি টু ইনফৰ্ম দ্যাট ডিচিএছপি অফ মৰিগাঁও ডিষ্ট্ৰিক্ট খুব সুন্দৰভাৱে তেওঁ এই কথা উল্লেখ কৰিছে আৰু যেহেতু কালিৰ দিনটোত সবাতোকৈ সকলো চিন্তিত হৈ পৰা এটা খবৰ আছিল ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬ জন আৰু আজিৰ দিনটোত কোনো ধৰণৰ এই মুহূৰ্তলৈকে খবৰ আহি পৰাহি নাই ৰাজ্যত কোভিড-19ত আক্ৰান্ত ৯ জন লোকৰ আৰোগ্য লাভ হৈছে আৰু আমি ইতিমধ্যে কালিৰ দিনটোৰ খবৰ আমি জনাই গৈছিলো যে এক যেহেতু সেই সময়ছোৱাত এক উদ্বিগ্নতাৰ খবৰ আছিল সকলো আতংকিত হৈ পৰিছিল কোৱাৰেণ্টাইনৰ কথা আহি পৰিছিল কোৱাৰেণ্টাইন ব্যৱস্থা কৰা হৈছিল আৰু আজিৰ দিনটোৰ যিটো গুৰুত্বপূৰ্ণ খবৰ সেয়া হৈছে নিগেটিভ টেষ্ট হৈছে মৰিগাঁও ডিষ্ট্ৰিক্ট হেভ টেষ্টেড নিগেটিভ বুলি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে উল্লেখ কৰিছে জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতী আমাৰ সৈতে আছে গতিকে তেখেতে আমাক আৰু অধিক এই সন্দৰ্ভত সবিস্তাৰে জনাব হয় যিটো আমি আশংকা কৰা হৈছিল যে যিটো গোটেই ৰাজ্যখনে আশংকাত আছিল কালি সেই আশংকাৰ ওৰ পৰে আৰু মৰিগাঁৱৰ ডিচি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ যি পৰীক্ষা স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন নিগেটিভ পোৱা হয় নিগেটিভ পোৱাৰ পিছতে গোটেই যি আশংকাৰ এটা সৃষ্টি হৈছিল যে জিলাৰ উপায়ুক্ত আৰু প্ৰশাসন বা আৰক্ষী প্ৰশাসন অচল হৈ পৰিব নেকি সেই সকলো জল্পনা কল্পনাই কওক বা ধাৰণাই কওক বা সন্দেহ কওক বা আশংকাই কওক তাৰ ওৰ পৰে কিন্তু এটা কথা ঠিক যে যিগৰাকী লোক অৰ্থাৎ শামছুল আলম বুলি যিগৰাকী তবলিগ জামাতৰ অসম ইউনিটৰ অসম গোটৰ মুৰব্বী শামছুল আলম আৰু পুৰাগাঁৱৰ মছজিদৰ যি ইমাম তেখেতৰ গাত যি পজিটিভ পাইছিল পজিটিভ পোৱাৰ পিছতে জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক কোৱাৰেণ্টাইন কৰা হৈছিল আৰু সাংবাদিক আৰু তাৰ লগতে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকো আছিল গোটেইবিলাকক কোৱাৰেণ্টাইন কৰা হৈছিল এছ পি ডিচি যিহেতু তেওঁলোকে মন্ত্ৰীসকলৰ সৈতেও কিছু কাম কাজ কৰিছিল সেয়েহে তেখেতসকলক অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল তেখেতৰ ফলাফল তেখেতসকলৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল কি হয় কিন্তু যেতিয়া নিগেটিভ আহিল কালি সন্ধিয়া নহয় আচলতে ৰাতি পাইছে ৰাতি প্ৰায় 9 মান বজাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি জনাইছে যে তেওঁলোকৰ ফলাফল নিগেটিভ আহিছে গতিকে এই নিগেটিভ অহাৰ লগে লগে গোটেই জল্পনা কৰা ওল পৰিল যদিও শামছুল আলমৰ যি প্ৰসংগ সেই প্ৰসংগ এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে কিয়নো শামছুল আলমৰ প্ৰকৃততে নিজামুদ্দিনত তেওঁ দেহলৈ আহিল নে আদগাঁৱৰ মছজিদৰ সভাত তেওঁ দেহলৈ আহিল নে মৰিগাঁৱৰ সভাত তেওঁ দেহলৈ কৰোনা ভাইৰাছ বিয়পিল সেই বিষয়টো এতিয়াও গুৰুত্বপূৰ্ণ হৈছে কালি যি ডিফুত সংবাদমেল সংবোধন কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেই কথা তেখেতেও কৈছিল যে এই কোন ঠাইত তেখেতৰ দেহলৈ কোভিড-19ৰ বীজাণু বিয়পিল গতিকে ভাইৰাছটো বিয়পিল সেই বিষয়টো এতিয়াও নিশ্চিত হোৱা নাই আৰু নিশ্চিত নোহোৱাৰ বাবে বিষয়টো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে কিয়নো কোনখন সভাত প্ৰকৃততে আহিল যদি নিজামুদ্দিনৰ আহিছে তেওঁ আকৌ আদগাঁৱৰ সভাত কাৰোবাক দিলে নেকি আদগাঁও যদি নিজামুদ্দিনত আহিছিল মৰিগাঁৱৰ পিছৰ অনুষ্ঠিত সভাত তেওঁ কাৰোবাক দিলে নেকি এই গোটেই বিষয়টো এতিয়া এই পৰ্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে যেতিয়ালৈকে শামছুল আলমৰ চেইনডাল অৰ্থাৎ শৃংখলটো নিশ্চিত নহয় ক'ৰ পৰা আহিছে তেতিয়ালৈকে এই গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈয়ে থাকি যাব নৱজিৎ ভাগৱতী আপুনি শৃংখলাৰ কথা উল্লেখ কৰিছে গতিকে শামছুল আলমৰ শৃংখলাল হওক বা আনোৱাৰ হুছেইন যিহেতু কোৱাৰেণ্টাইন অৱস্থাত আছে গতিকে সেয়াও এটা আন এক প্ৰসংগ হিচাপে উল্লেখ হৈছে গতিকে আমি যদি চাওঁ তেতিয়াহ'লে এফালে যদি শামছুল আলমৰ যিডাল শৃংখলাৰ কথা আহি পৰিছে ইফালে আনোৱাৰ হুছেইন এটা চ'ৰ্চ হৈ পৰিছে গতিকে এনেধৰণে চাবলৈ গ'লে আচলতে আজিৰ দিনটোত যদি দৃষ্টি নিবদ্ধ হৈ আছে কেৱল সেই শৃংখলডালৰ সেই চ'ৰ্চটোৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে হয় পাপৰি নিশ্চিতভাৱে আনোৱাৰ হুছেইন প্ৰসংগটো এতিয়াও জীয়াই আছে কিয়নো তেখেত কোৱাৰেণ্টাইনত আছে আৰু তেখেতৰ ফলাফল নিগেটিভ নোহোৱালৈকে এই আশংকাৰ মুখীমূৰ নহয় বা আশংকাৰ ওৰ নপৰে যদি আনোৱাৰ হুছেইনৰ ফলাফল শেষলৈকে কোৱাৰেণ্টাইন পিৰিয়ড যি 14 দিন তেতিয়ালৈকে যদিহে তেখেতৰ নিগেটিভ ফলাফল ওলাই থাকে তেতিয়াহ'লে এই আশংকামুখী মূৰ হ'ব যদি শেষৰ অৰ্থাৎ 13 আৰু 14 নম্বৰ দিনৰ যি পৰীক্ষা তাত যদি কিবা কাৰণত পজিটিভ ফলাফল ওলাই কিন্তু গোটেই বিষয়টো আকৌ নতুন মূৰ ল'ব কিয়নো আনোৱাৰ হুছেইনে ইতিমধ্যে জিলা উপায়ুক্ত কাৰ্যালয়ত তেওঁ সভা কৰিছিল আদগাঁৱৰ মছজিদত তেওঁ সভা কৰিছিল আনকি শামছুল আলম যিগৰাকী নিজামুদ্দিনৰ পৰা আহিছিল অসমৰ তবলিগৰ মুৰব্বী তবলিগ জামাতৰ মুৰব্বী
তেখেতেও সেইখন সভাত উপস্থিত আছিল আৰু আনোৱাৰ হুছেইনো সেই সভাখনত উপস্থিত আছিল ইতিমধ্যে শামছুল আলমৰ পজিটিভ পোৱা গৈছে আৰু আনোৱাৰ হুছেইনক ইতিমধ্যে তাত কোৱাৰেণ্টাইন কৰা হৈছে শামছুল আলমৰ সংস্পৰ্শলৈ যেনেদৰে ডিচি আৰু এছপি আহিছিল মৰিগাঁও ঠিক তেনেদৰে আনোৱাৰ হুছেইনৰ সংস্পৰ্শলৈও ডিচি আৰু এছপি আহিছে ডিচি এছপি নহয় আনকি তাত সভাত উপস্থিত আছিল আৰু বহু সংগঠনৰ মুৰব্বী অৰ্থাৎ সংখ্যালঘু সংগঠনৰ মুৰব্বী সাংবাদিকৰ দৰে বহু লোক সংস্পৰ্শলৈ আহিছিল গতিকে আনোৱাৰ হুছেইনৰ প্ৰসংগটো যেতিয়া ওৰ নপৰে তেতিয়ালৈকে এই বিষয়টো অব্যাহত থাকিব আৰু এই চাঞ্চল্যৰ মাৰ নাযাব বা আশংকাৰ ওৰ নপৰে নিশ্চয় ধন্যবাদ জনাইছো আপোনাক আৰু এয়া আছিল আমি মৰিগাঁও সন্দৰ্ভত যিহেতু কালিৰ দিনটোৰ পৰাই আমি এই খবৰ আমি দি গৈছোঁ ৰাইজক কাৰণ সাৱধান আপোনালোক সকলো হ'বই লাগিব কাৰণ মৰিগাঁও যি ধৰণে আচলতে এতিয়া বৃদ্ধি পাবলৈ ধৰিছে বা কোৱাৰেণ্টাইন ব্যৱস্থা কৰা হৈছে বা চ'ৰ্চ বা নিজামুদ্দিন কানেকশ্যন সকলো প্ৰসংগ যিহেতু উত্থাপন হৈছে গতিকে সাধাৰণ ৰাইজলৈ এয়াই আহ্বান যাতে আপুনি ঘৰত থাকক আৰু সুৰক্ষিত হৈ থাকক আন এক গুৰুত্বপূৰ্ণ খবৰ কোভিড-19 গ্ৰাসত ভাৰতীয় নৌসেনাৰ বিষয়া 20 জন ভাৰতীয় নৌসেনা বিষয়া কোভিড-19 আক্ৰান্ত মুম্বাই INS এংগাৰত কৰ্তব্যৰত আছিল বিষয়া কেইজন আৰু পুনৰ এবাৰ আমি জনাইছো মহাৰাষ্ট্ৰত যেহেতু সবাতোকৈ বেছিকৈ প্ৰভাৱিত হৈছে গতিকে তেনে ক্ষেত্ৰত আন এক খবৰ আহি পৰিছে কোভিড-19 গ্ৰাসত ভাৰতীয় নৌসেনাৰ বিষয়া 20 জন ভাৰতীয় নৌসেনা বিষয়া কোভিড-19 আক্ৰান্ত হৈছে মুম্বাই INS এংগাৰত কৰ্তব্যৰত আছিল বিষয়া কেইজন আৰু ইতিমধ্যে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে 20 গৰাকীকৈ বিষয়া মুম্বাই INS এংগাৰত বিষয়া হিচাপে আছিল মুম্বাইত কৰ্তব্যৰত আছিল আৰু ইতিমধ্যে এই খবৰ আহি পৰিছে যে কোভিড-19 গ্ৰাসত পৰিছে ভাৰতীয় নৌসেনাৰ বিষয়া 20 জনকৈ ভাৰতীয় নৌসেনা বিষয়া আক্ৰান্ত হৈছে আৰু মহাৰাষ্ট্ৰত যেহেতু সৰ্বাধিক আক্ৰান্ত হৈছে তাৰ মাজতে এই খবৰ আহি পৰিছে যে ভাৰতীয় নৌসেনা বিষয়াও আক্ৰান্ত হৈছে বিশেষকৈ 20 জনকৈ বিষয়া আক্ৰান্ত হৈছে এতিয়া দেখিবলৈ পোৱা গৈছে যিটো আমি জনাই গৈছোঁ প্ৰতি মুহূৰ্তত কিমান সংখ্যা বৃদ্ধি পাইছে কোভিড-19 আক্ৰান্ত সংখ্যা কিমানকৈ বৃদ্ধি পাইছে সেই সন্দৰ্ভত আমি জনাই গৈছোঁ বিশেষকৈ দেশত এতিয়া দেখিবলৈ পোৱা গৈছে যে শেহতীয়া যি তথ্য সেই অনুসৰি এপ্ৰিল মাহত কিছু কম হৈছে কিন্তু তথাপিতো জানিব পৰা অনুসৰি যে মহাৰাষ্ট্ৰত যিহেতু সৰ্বাধিক ভাৱে আক্ৰান্ত হোৱাৰ খবৰ গতিকে তেনেস্থলত এইবাৰ যি খবৰ সেয়া হৈছে 20 গৰাকীকৈ নৌসেনাৰ বিষয়া কোভিড-19 আক্ৰান্ত হৈছে মুম্বাইৰ INS এংগাৰত বিষয়া তেওঁলোক কৰ্মৰত আছিল কৰ্তব্যৰত আছিল আৰু ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আটাইকে অৰ্থাৎ 20 জনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে শেহতীয়াভাৱে যি খবৰ আহি পৰিছে সেয়া হৈছে যে কোভিড-19 গ্ৰাসত এতিয়া ভাৰতীয় নৌসেনাৰ বিষয়া আৰু এনেধৰণে এতিয়া সমগ্ৰ দেশ জুৰি কৰোনা ভাইৰাছৰ গ্ৰাসত পৰিছে সমগ্ৰ দেশত বিভিন্ন ঠাইৰ পৰা এনেধৰণে খবৰ আহি পৰিছে আৰু শেহতীয়া খবৰ মহাৰাষ্ট্ৰত যেহেতু সৰ্বাধিক লোক আক্ৰান্ত হৈছে তেনেস্থলত 20 জনকৈ ভাৰতীয় নৌসেনা বিষয়াও কোভিড-19 আক্ৰান্ত হৈছে পাৰ্থ দিলীপ পাৰ্থ বৰা আছে আমাৰ সৈতে তেখেতে আমাক আৰু অধিক জনাব পাৰিব পাৰ্থ আমি আপোনাৰ ওচৰলৈ আহিছোঁ হয় বাবু ইতিমধ্যে এটা এক খবৰ আমাৰ হাতত আহি পৰিছে আপুনি ইতিমধ্যে জনাইছে ভাৰতীয় নৌসেনাৰ 20 জন বিষয়া এতিয়া ইতিমধ্যে কোভিড-19 আক্ৰান্ত হোৱাৰ খবৰ আমাৰ হাতলৈ আহি পৰিছে আৰু সেই ভাৰতীয় নৌসেনাৰ 20 জন বিষয়া কৰ্মৰত হৈ আছিলে মুম্বাইস্থিত যি INS আংগ্ৰে সেই INS আংগ্ৰেত তেওঁলোক কৰ্মৰত হৈ আছিলে তেওঁলোকে চেইলৰ হিচাপে কৰ্মৰত হৈ আছিলে আৰু INS আংগ্ৰে হৈছে পশ্চিম নৌসেনা কামাণ্ডৰ যি লজিষ্টিক্স আৰু এডমিনিষ্ট্ৰেটিভ বিষয়সমূহ চোৱা চিতা কৰা যি এক উপকূলীয় প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠানতে কৰ্মৰত হৈ থকা 20 জন চেইলাৰৰ গাত কৰোনা ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে এতিয়া এই মুহূৰ্তলৈকে এইখিনি কথা আমাৰ হাতত আহি পৰিছে পৰৱৰ্তী সময়ত আৰু ডিটেইল পোৱা যাব আৰু সেই ধৰণে আমি দৰ্শকক জনাবলৈ সক্ষম হ'ম কিন্তু এই সকল চেইলৰে এই সকল লোকে ক'ৰ পৰা এই ভাইৰাছ লাভ কৰিলে তেওঁলোকৰ কণ্টেক্ট ট্ৰেচিং ইতিমধ্যে আৰম্ভ হৈ গৈছে বা তেওঁলোক কাৰ সংস্পৰ্শলৈ আহিছিলে যাৰ ফলত তেওঁলোক আক্ৰান্ত হ'ল সেই কথা এতিয়া স্পষ্ট হোৱা নাই কিছু সময়ৰ পিছত ভাৰতীয় নৌসেনাই এই কথা জানিব লাগিব কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে ভাৰতীয় নৌসেনাৰ 20 জন বিষয়া যিসকল চেইলৰূপে কৰ্মৰত মুম্বাই কাৰ্যালয়ত তেওঁলোক কৰোনাৰে আক্ৰান্ত হৈছে পাৰ্থ আপোনাক ধন্যবাদ জনাইছো আমি পুনৰ এবাৰ আমাৰ দৰ্শকসকলক জনাওঁ যে মুম্বাই INS আংগ্ৰেত কৰ্তব্যৰত 20 জনকৈ নৌসেনা
বিষয়া ইতিমধ্যে আক্ৰান্ত হৈছে কোভিড-19ত আক্ৰান্ত হৈছে আৰু তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও বা সোর্স বা ক'ৰ পৰা তেওঁলোকে কঢ়িয়ালে সেই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও ইতিমধ্যে আৰম্ভ হৈছে পৰীক্ষা নিৰীক্ষা গতিকে পৰৱৰ্তী সময়ত জানিব পৰা যাব কিন্তু এই মুহূৰ্তৰ যেটো খবৰ হিয়া হৈছে যে 20 জনকৈ ভাৰতীয় নৌসেনাৰ বিষয়াৰ গাত কোভিড-19 পোৱা গৈছে আৰু কোভিড-19ৰ গ্ৰাহত পৰিছে ভাৰতীয় নৌসেনা বিষয়া আৰু 20 জনকৈ বিষয়াক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু আইএনএছ আংগ্ৰেড কৰ্তব্যৰত আছিল মুম্বাই আইএনএছ আংগ্ৰেড কৰ্তব্যৰত অৱস্থাত আছিল এই সকল বিষয়া এপ্ৰিলৰ প্ৰথম প্ৰশেকত ভাৰতত 40% হ্ৰাস পাইছে কোভিড-19ত আক্ৰান্ত বৃদ্ধিৰ হাৰ দেশত 13,835 গৰাকী লোক আক্ৰান্ত হৈছে মাৰাত্মক ভাইৰাছত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 452 জনলৈ কৰোনা গ্ৰাহত পৰা 32খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-19ত 3,205 গৰাকী লোক আক্ৰান্ত হৈছে এই ভাইৰাছত ৰাজ্যখনৰ মৃতকৰ সংখ্যা 194 লৈ বৃদ্ধি পাইছে মহাৰাষ্ট্ৰৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ৰাজধানী চহৰ দিল্লী আৰু মধ্যপ্ৰদেশ দিল্লীত 1,640 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ লগতে 38 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে মধ্যপ্ৰদেশত 1,308 গৰাকী মহামাৰী কৰোনাত আক্ৰান্ত হৈছে ৰাজ্যখনত এই মুহূৰ্তলৈকে 57 গৰাকী লোকৰ মৃত্যু হৈছে পুনৰ জনাইছো এপ্ৰিলৰ প্ৰথম প্ৰশেকত ভাৰতত 40% হ্ৰাস পাইছে কোভিড-19ত আক্ৰান্ত বৃদ্ধিৰ হাৰ আমি দেখুৱাইছো এয়া গ্ৰাফিক্স সহ দেখুৱাই গৈছো মহাৰাষ্ট্ৰৰ খবৰ মহাৰাষ্ট্ৰত এনেধৰণে বৃদ্ধি পাইছে 13,835 গৰাকী লোক যেহেতু আক্ৰান্ত হৈছে সমগ্ৰ দেশতে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 452 জনলৈ কৰোনা গ্ৰাহত পৰা 32খন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত 3,205 গৰাকী লোক আক্ৰান্ত হৈছে ভাইৰাছ মৃতকৰ সংখ্যা 194 লৈ বৃদ্ধি পাইছে পূৰ্বতে কৈছো যে সৰ্বাধিক গ্ৰাহত পৰিছে মহাৰাষ্ট্ৰ দিল্লী আৰু দ্বিতীয় স্থান আৰু তৃতীয় স্থানৰ ৰাজধানী চহৰ দিল্লী আৰু মধ্যপ্ৰদেশ আছে দিল্লীত 1,640 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে আৰু 38 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ঠিক তেনেধৰণে মধ্যপ্ৰদেশত 1,308 গৰাকী মহামাৰী কৰোনাত আক্ৰান্ত হৈছে এই মুহূৰ্তলৈকে 57 গৰাকী লোকৰ মৃত্যু হৈছে তামিলনাডুৰ দৃশ্য আমি দেখুৱাইছো তামিলনাডুৰ খবৰো জনাইছো সংখ্যা হিচাপে 1,267 আৰু মৃত্যু হৈছে 15 ৰাজস্থানত 1,131 গৰাকী আক্ৰান্ত হৈছে আৰু কোন ক'ত কেনেধৰণে আক্ৰান্ত হৈছে বা ক'ত সৰ্বাধিক আক্ৰান্ত হৈছে সেয়া গ্ৰাফিক্স সহ আমি দেখুৱাই গৈছো উত্তৰ প্ৰদেশৰ দেখুৱাইছো 846 গৰাকী লোক আক্ৰান্ত হৈছে 14 মৃত্যু হৈছে অন্ধ্ৰপ্ৰদেশত 572 মৃত্যু হৈছে 14 কেৰালাত 395 মৃত্যু হৈছে 3 কৰ্ণাটকত 353 মৃত্যু হৈছে 13 জন জম্মু আৰু কাশ্মীৰত 314 গৰাকী আক্ৰান্ত হৈছে কালৰূপী কৰোনা ভাইৰাছক নিষেধ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই বিশ্ববাসী বিগত কিছু মাহ ধৰি অব্যাহত আছে সমগ্ৰ বিশ্বকে আতংকিত কৰি তোলা কৰোনা ভাইৰাছৰ সংহাৰ প্ৰতি মুহূৰ্তত বৃদ্ধি পায়ে আছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা মাৰাত্মক কৰোনা ভাইৰাছত এই পৰ্যন্ত বিশ্বজুৰি আক্ৰান্ত হৈছে 22,50,119 গৰাকী কালৰূপী কোভিড-19 সমগ্ৰ বিশ্বত প্ৰাণ লৈছে 1,54,241 জন কৰোনা ভাইৰাছত আক্ৰান্ত হৈ বিশ্বজুৰি এই পৰ্যন্ত আৰোগ্য হৈছে 5,71,577 গৰাকী লোক ইপিনে 6খন দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই আমেৰিকাত সৰ্বাধিক 7,10,021 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুমুখত পৰিছে 37,158 জন স্পেইনত 1,90,839 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 20,002 জন ইটালীত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1,72,434 গৰাকী আৰু মৃত্যু হৈছে 22,745 ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত 13,835 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 1,767 গৰাকী লোক ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 452 জন
কালৰূপী কৰোনা ভাইৰাছক নিষেধ কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসী আমি এই বিষয়ে কৈছোঁ যে ক'ত কেনেধৰণে বৃদ্ধি পাইছে কিমান লোক আক্ৰান্ত হৈছে কিমান সংখ্যা লোকৰ মৃত্যু হৈছে সেয়া আমি জনাইছোঁ যে বিগত কিছু মাহ ধৰি এনেধৰণে অব্যাহত আছে সমগ্ৰ বিশ্বকে আতংকিত কৰি তোলা কৰোনা ভাইৰাছৰ সংহাৰ প্ৰতি মুহূৰ্তত বৃদ্ধি পায়ে আছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আৰু এতিয়া বিশ্বজুৰি আক্ৰান্ত হৈছে 22,50,119 গৰাকী লোক কালৰূপী কোভিড-19ত সমগ্ৰ বিশ্বত প্ৰাণ লৈছে 1,54,241 জনৰ কৰোনা ভাইৰাছত আক্ৰান্ত হৈ বিশ্বজুৰি এই পৰ্যন্ত আৰোগ্য হৈছে 5,71,577 গৰাকী লোকৰ ইপিনে 6খন দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই আমেৰিকাত সৰ্বাধিক 7,10,021 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে মহামাৰীত কোভিড-19ত আক্ৰান্ত হৈ আমেৰিকাত মৃত্যুমুখত পৰিছে 37,158 জনৰ স্পেইনত 1,90,839 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে 20,002 জনৰ মৃত্যু হৈছে আৰক্ষীয়ে বয়োজ্যেষ্ঠ লোকৰ বাবে ঘৰে ঘৰে ঔষধ যোগান আৰম্ভ কৰিছে এসপ্তাহ ধৰি ধুবুৰী জিলাৰ 8খন থানাৰ অন্তৰ্গত সকলো অঞ্চলতে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে উপলব্ধ হৈছে এই সেৱা লকডাউনৰ সময়ত আৰক্ষীৰ এই সেৱা শলাগ লৈছে সকলোৱে লকডাউন তাৰ মাজতে ৰেড জোনত পৰিছে ধুবুৰী জিলা অসমৰ 5খন জিলাৰ লগতে ধুবুৰী জিলাও কিন্তু ৰেড জোনৰ পৰাৰ কাৰণে আৰক্ষী যথেষ্ট কঠোৰ হৈছে সেয়া ঠিক কিন্তু তাৰ লগতে আৰক্ষীয়ে কিছু ব্যৱস্থা কৰিছে যি ব্যৱস্থাই আচলতে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে ঔষধৰ ব্যৱস্থা কৰিছে ঘৰে ঘৰে তাৰ কাৰণে মুকলি কৰিছে ধুবুৰী আৰক্ষীয়ে এটা বিশেষ নম্বৰ লকডাউন এনফৰ্চ কৰাৰ লগতে আমি আমাৰ ৰাজ্যৰ যি সমস্যা কিছুমান আছে সেইখিনিও আমি লক্ষ্য ৰাখিছোঁ গতিকে সেই ক্ষেত্ৰত আমি গম পাইছিলোঁ অভিযোগ পাইছিলোঁ যে বয়োজ্যেষ্ঠ লোক তেওঁলোকৰ ক্ষেত্ৰত বিশেষকৈ যিখিনি মেডিকেশ্যনৰ প্ৰয়োজন তেওঁলোকৰ আৰু কিছুমান ক্ষেত্ৰত গৰ্ভৱতী মহিলাও যে মেডিকেশ্যন প্ৰয়োজন বা সহায়ৰ প্ৰয়োজন চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকৰ কিছুমান অসুবিধাৰ সৃষ্টি হৈছিলে লকডাউনৰ পিৰিয়ডত তেতিয়া আমি এই ক্ষেত্ৰত আমি ভাবিছিলোঁ আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ৰ পৰামৰ্শ মতে আমি হেল্পিং হেণ্ড ইনিচিয়েটিভ যিটো এখন সহায়ৰ হাত এই আমি হাতত ল'লোঁ আৰু ইয়াৰ দ্বাৰা এতিয়ালৈকে আমি 20জনকৈ অধিক ঘৰত মানে ব্যক্তিক যি মেডিচিনৰ প্ৰয়োজন হোম ডেলিভাৰী দিবলৈ সক্ষম হৈছোঁ কিবা নাম্বাৰ মুকলি কৰিছে তাৰ কাৰণে কেনেকৈ কণ্টেক্ট কৰিছে আমাৰ এটা নাম্বাৰ আছে 8638100724 এই হেল্পলাইন নাম্বাৰটো আছে ইয়াত তেওঁলোকে সহায় ল'বৰ কাৰণে এই আমাৰ হেল্পিং হেণ্ড ইনিচিয়েটিভৰ তাৰ খালি হোৱাটছএপ নম্বৰত তেওঁলোকৰ নাম ঠিকনা আৰু তেওঁলোকৰ কিহৰ কাৰণে প্ৰয়োজন হৈছে আৰু লগতে যি প্ৰেছক্ৰিপশ্যন যদি আছে তেনেকুৱা সেইখন দি দিলে সেইমতে আমি গম পাম আৰু তাৰপিছত আমি বেছি সেইকাৰণে কণ্টেক্ট কৰি লওঁ কথা পাতি লওঁ সেইমতে আমি যোগান ধৰোঁ এতিয়ালৈকে সঁহাৰি জনাইছে বহুজনে আৰক্ষীৰ হেল্পলাইন নম্বৰ আৰু হেল্পলাইন নম্বৰ ফোন কৰাৰ পিছত আৰক্ষীয়েও কিন্তু তেওঁলোকক ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন থানা অঞ্চলত তেওঁলোকে গৈ ঘৰে ঘৰে ঔষধ যোগান ধৰি আহিছে আৰক্ষীৰ ৰাইজলৈ এটাই আহ্বান আপোনালোকে ঘৰৰ পৰা ওলাই নাহিব প্ৰয়োজনত যদি ঔষধৰ প্ৰয়োজন থাকে আপোনালোকে আৰক্ষীৰ সেই মুকলি কৰা নম্বৰলৈ ফোন কৰক আৰু আৰক্ষীৰ লোকে গৈ প্ৰতিখন থানা অঞ্চলৰ লোকে গৈ পেলাই আপোনালোকৰ ঘৰে ঘৰে দৰৱখিনি দি আহিব ঘৰতে থাকক সুস্থ থাকক সেই আহ্বান জনাইছে বৰ্তমানে সকলোৱে কেমেৰাত ৰজা শৰ্মাৰ লগত জ্যোতিৰ্ময় চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট দেশজোৰা তলাবন্ধৰ চৰকাৰৰ নিৰ্দেশনা কেৰেপ নকৰি য'তে ত'তে জুম বান্ধিছে একাংশই কি পাচলি বজাৰ কি গেছ এজেঞ্চি সকলোতে একেই পৰিৱেশ লকডাউন হয় এয়া লকডাউনৰ মাজৰে দৃশ্য লকডাউনৰ মাজতে জুম বান্ধিছে মানুহে ৰাজ্যত বৃদ্ধি পাই গৈ আছে কোভিড-19 সংক্ৰমণ ঘটা লোকৰ সংখ্যা কিন্তু একাংশই যেন এতিয়াও বুজা নাই লকডাউনৰ অৰ্থ জুম বান্ধিছে য'তে ত'তে এয়া মহানগৰীৰ হাতীগাঁও খানকাদুৱাত বজাৰ লকডাউন উলংঘা কৰি পুৱতি নিশাৰে পৰা জনসমাগম বজাৰ পাতি গোট খাইছে শ লোক সামাজিক দূৰত্ব দূৰতে থাকক ইটোৰ গাত সিটো লাগি মাছ কিনা বেচাত ব্যস্ত সকলো এইবাৰ চাওক হাজোৰ বৰম্বৈ অঞ্চলৰ এক দৃশ্য
একে স্থানতে ভিৰ কৰিছে বহু লোকে সামাজিক দূৰত্বৰ কথা পাহৰি উবুৰি খাই পৰিছে ৰন্ধন গেছ নিবলৈ স্থানীয় সোণাৰাম গেছ এজেন্সিটোৰ বিৰুদ্ধে আছে স্থানীয় লোকৰ অভিযোগ সকলো গেছ এজেন্সিক ঘৰে ঘৰে গেছ যোগান ধৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো সোণাৰাম গেছ এজেন্সিয়ে যোগান ধৰা নাই গেছ দুমাহ ধৰি গেছেই পোৱা নাই বহু উপভোক্তাই সেয়ে সকলো নীতি নিয়ম বাদ দি গেছ নিবলৈ ভিৰ কৰিলেহি বহু লোকে আজি 2 মাহ ধৰি বৰমুৱা অঞ্চলত কোন এজেন্সি গেছ সোণাৰাম অহা নাই এই লকডাউনৰ সময়ত মানুহৰ অভাৱ অভিযোগৰ ঠাই নোহোৱা হৈছে গতিকে মানুহখিনি আজি সদায় আহি সদায় ৰখি থকাৰ দৰে হৈছে একে ঘটনা নগাঁও মেচাৰ্ছ ইন্ধন নামৰ এজেন্সিটোতো সামাজিক ব্যৱধানৰ নিৰ্দেশক ভৰিৰে মোহাৰি গেছ এজেন্সিটোত গেছ নিবৰ বাবে গোট খালেহি বহু লোক হোম ডেলিভাৰী আছিলে মই আজি এসপ্তাহমান আগতে মই স্লিপ কাটাই থৈ গৈছোঁ তেওঁলোকৰ হোম ডেলিভাৰী তেওঁলোকে ঘৰত নি গেছটো দিয়াৰ কথা কিন্তু তেওঁলোকৰ হুকাৰে নি মোৰে ওচৰৰ প্ৰতিবেশী এগৰাকী ভাড়াতীয়া তেওঁলোকক নি পেলাই গেছ দি থৈ আহিছে ব্লেকত বেচিছে তেওঁলোকৰ হুকাৰে যদি ব্লেকত বেচিছে তেওঁলোকৰ অন্ততঃ সেইবিলাক খা খবৰ ৰাখিব লাগে মোৰ স্লিপ কাটা স্লিপৰ চিলিণ্ডাৰ ক'ত গ'ল সামাজিক দূৰত্বৰ কথা কোৱা হৈছে মানুহ ৰাতিপুৱাৰ পৰা যেতিয়া হাৰাশাস্তিৰ সন্মুখীন হ'ব এই ৰাতিপুৱা ঘৰ বাৰী পালাই থৈ আহি ইয়াত লাইন কৰিবলগীয়া হয় তেতিয়া মানুহৰ সামাজিক দূৰত্ব ক'ত থাকে ৰেড জোন হিচাপে চিহ্নিত হোৱা মৰিগাঁও জিলাটো ভংগ কৰা দেখা গ'ল লকডাউনৰ নীতি নিয়ম উলংঘা কৰি জাগিৰোডত ৰাজপথলৈ বিভিন্ন উজহতত ওলাই আহিল বহু লোক জনধন একাউণ্টত সোমোৱা চৰকাৰী ধন উলিয়াবলৈ বেংকত ভিৰ কৰিলে বহু গ্ৰাহকে আৰক্ষীৰ প্ৰশাসনে লোৱা নাই কোনো ব্যৱস্থা মৰিগাঁও জিলাৰ উপায়ুক্ত আৰক্ষী অধীক্ষকে স্বেচ্ছাই হৈছে কোৱাৰেণ্টাইন তাৰ পিছতো গা লৰা নাই এইসকল লোকৰ উপলক্ষ যিয়েই নহওক লকডাউনৰ নীতি নিয়ম উলংঘা কৰা মানেই নিজৰেই বিপদ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু আছে হল স্বয়ম্ভু সাংবাদিক হোজাই মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বয়ম্ভু সাংবাদিক ফাৰুক আহমেদক দুৰ্ঘটনাগ্ৰস্ত এজন আৰক্ষীৰ ফটোৰে অপপ্ৰচাৰ চলাইছিল ফাৰুকে সোশ্যাল মিডিয়াত অপপ্ৰচাৰ চলাই গ্ৰেপ্তাৰ হ'ল এজন স্বয়ংভূ সাংবাদিক ডবকা আৰক্ষীৰ সহযোগত হোজাই আৰু মোৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফাৰুক আহমেদ নামৰ এজন যুৱকক ফাৰুক আহমেদে চলোৱা এটা হোৱাটছএপ গ্ৰুপৰ জৰিয়তে চলোৱা হৈছিল অপপ্ৰচাৰ আৰু ফাৰুক আহমেদে চলোৱা এই অপপ্ৰচাৰ চলিছিল মোৰাঝাৰ আৰক্ষী বিষয়া কবিৰ সিং লিম্বুৰ বিৰুদ্ধে ধেমাজিৰ এটা দুৰ্ঘটনাত পতিত এগৰাকী দুৰ্ঘটনাগ্ৰস্ত আৰক্ষীৰ এখন ফটো ভাইৰেল কৰা হৈছিল সেই গ্ৰুপটোত আৰু সেই ফটোখন মোৰাঝাৰ আৰক্ষী বিষয়া বুলি অপপ্ৰচাৰ চলোৱা হৈছিল নিজকে এটা ব্যক্তিগত চেনেলৰ এজন সাংবাদিক বুলি পৰিচয় দিয়া এগৰাকী স্বয়ম্ভূ সাংবাদিকৰ বিৰুদ্ধে মোৰাঝাৰ থানাত ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে জনাব বিচাৰিম এইখিনিতে যে এই ধৰণৰ ঘটনাতে পূৰ্বেও দুজনকৈ যুৱকক জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে লকডাউনৰ মাজতে সম্পন্ন হল কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী HD কুমাৰস্বামীৰ পুত্ৰৰ বিবাহ এটা ফাৰ্ম হাউচত ধুমধামেৰে পাতিলে বিয়া পিছে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হলেও দৰা কইনাকে ধৰি বিয়াত উপস্থিত থকা বহুজনকে আটক কৰিলে আৰক্ষীয়ে লকডাউনৰ মাজতে এখন ইলাহি বিয়া কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিয়া ইলাহিটো হবই পূৰ্বেই নিৰ্ধাৰণ কৰা হৈছিল বিয়াৰ দিনবাৰ পাত্ৰ পাত্ৰী দুয়ো হাই প্ৰফাইল দৰা প্ৰাক্তন মুখ্যমন্ত্ৰী HD কুমাৰস্বামীৰ পুত্ৰ কইনা কংগ্ৰেছী প্ৰাক্তন মন্ত্ৰীৰ জীয়াৰী ইমান ডাঙৰ মানুহ লকডাউন হল বুলিতো দিন পিছুৱাব নোৱাৰে নালাগে আহিব সাধাৰণ মানুহ নালাগে আহিব সংবাদ মাধ্যম সেই বুলি VIP মানুহবোৰক নমতাকৈ কেনে গৈ থাকিব পিছে HD কুমাৰস্বামীৰ পুত্ৰৰ বিয়াই এতিয়া সমগ্ৰ দেশতে সৃষ্টি কৰিছে ব্যাপক আলোড়নৰ
ফাদিল হৈছে বিয়াৰ ফটো আৰু ভিডিঅ' ফুটেজ, য'ত স্পষ্ট বিয়াত উপস্থিত থকাসকলৰ নাই কাৰো মুখত মাস্ক, নাই কাৰোৰে মাজত সামাজিক ব্যৱধান। লকডাউনৰ সকলো নীতি উলংঘন কৰি বিয়াত গোট খালে 100ৰো অধিক লোক। খুদ নেতাই উপলুঙা কৰিলে লকডাউনক। সকলোৰে মুখে মুখে প্ৰশ্ন, নেতাই যদি এনে কৰে সৰ্বসাধাৰণক শিকাব কি? লক্ষণীয়ভাৱে কৰ্ণাটকত বৃদ্ধি পাইছে COVID-19ৰ সংক্ৰমণ। বৰ্তমানলৈকে কৰ্ণাটকত 3 শতাধিকৰ দেশলৈ সংক্ৰমণ ঘটিছে এই মাৰাত্মক ভাইৰাছৰ। মৃত্যু ঘটিছে 13 জনকৈ লোকৰ। ৰাজ্যখনত কটকটীয়াকৈ লকডাউন পালন কৰাৰ সময়তেই খুদ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে সংঘটিত কৰিলে ধিক্কাৰজনক কাৰ্য। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।